বিটিআৰ বা বিটিচিৰ অৱস্থা ভাল নাছিল। প্ৰত্যেক বছৰে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। 2 বছৰ 3 বছৰ পাছে পাছে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে নে একো? তাৰপাছত এইখন বিটিচিত কেতিয়া কোনে আহি কাক গুলিয়াই থৈ যায়, ক'ত বোমা বিস্ফোৰণ হয়, এই কথাবিলাকৰ কোনো হিচাপ নাছিল। তেখেতলোকে যদি বিচাৰিলে হয়, ইয়াতে তেখেতলোকৰ সহযোগী দল আছিল, তেখেতসকলে যদি বিচাৰিলে হয়, বিটিচিত আজিৰ পৰা 20 বছৰ আগতে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলে হয়। তেখেতলোকে শান্তি বিচৰা নাছিলে, তেখেতলোকে উন্নতি বিচৰা নাছিলে। তেখেতলোকে কি বিচাৰিছিলে? মানুহক ভয় খুৱাই, মানুহক বন্দুক দেখুৱাই ভোট ল'ব লাগে আৰু বিটিচি গঠন কৰিব লাগে বা দিছপুৰত চৰকাৰ গঠন কৰিব লাগে। হয়নে নহয় কওক ৰাইজ? আজি কোনোবাই বন্দুক দেখাই ইয়াতে ভোট বিচাৰি আহিব পাৰিব নেকি? আজি পাৰিব নেকি? আজি ভোট বিচাৰিবলৈ হ'লে আপোনালোকক ভৰিত ধৰি সেৱা কৰিব লাগিব, আপোনালোকক সহায় কৰিব লাগিব, আপোনালোকক শ্ৰদ্ধা কৰিব লাগিব। কিন্তু এইখন বিটিচিত কি আছিল? এইখন বিটিচিত বন্দুক দেখাই দেখাই এটা সময়ত ভোট লৈছিলে। হয়নে নহয় কওক? কোনোবা মানুহ আছে নেকি যে আপোনালোকৰ ভোটটো বেলেগে দি গ'ল? এনেকুৱা অভিজ্ঞতা কাৰোবাৰ হৈছিল নেকি? এনেকুৱা হৈছিল নেকি যে ভোট দিবলৈ আপোনালোকে নাপালে, আপোনালোকৰ ভোটটো বেলেগে দি গ'ল? তেনেকুৱা হৈছিল নেকি? তেনেকুৱা ভোট কেন্দ্ৰত যাবই নিদিয়ে, ভোট কেন্দ্ৰত যাবই নিদিয়ে। মানে আপোনালোকৰ অধিকাৰ ছিগি লোৱা হৈছিল, অধিকাৰ কাঢ়ি লোৱা হৈছিল। এই অধিকাৰ কোনে ঘূৰাই দিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘূৰাই দিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘূৰাই দিলে। হয়নে নহয় কওক? আজি শান্তি স্থায়ী হৈছে নে নাই? যদি কোনোবাই এনেকুৱা কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এছপিক কৈ উঠাই লৈ আহি বান্ধি থৈ দিয়ে। কোনোবা গুণ্ডাই যদি গুণ্ডামি কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোন আহে, এনেকুৱা গুণ্ডাকেইটাক আনি জেলত ভৰাই দিয়ে। গতিকে এই গুণ্ডামি নাইকিয়া হৈ গ'ল। গুণ্ডামি থাকিব লাগিব নেকি? গুণ্ডা থাকিব লাগে নেকি? গুণ্ডামি থাকিবলৈ নিদিওঁ, এয়া আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এই কামটো বিজেপিয়ে কৰিব, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। এই কামটো আমি কৰি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ কামটো হ'ব আমাক আশীৰ্বাদ কৰক। আমাৰ আশীৰ্বাদটো কি? দিগন্তক আপোনালোকৰ বহুমূলীয়া ভোট দিয়া। আপোনালোকে বহুমূলীয়া ভোট দিয়ক। আকৌ কৈছোঁ, এখন নতুন বিটিআৰৰ কাৰণে আমি কাম কৰিম, য'ত খিলঞ্জীয়া মানুহৰ নিৰাপত্তা থাকিব, সকলো খিলঞ্জীয়া মানুহৰ নিৰাপত্তা থাকিব। খিলঞ্জীয়া মানুহক কোনো এভিকশ্যনৰ ভয় খুৱাব নোৱাৰিব। এভিকশ্যন কৰাটো দূৰৰ কথা, খিলঞ্জীয়া মানুহক, ভাৰতীয় মানুহক কোনোৱে ইয়াৰ পৰা খেদিম বুলি ক'বলৈ সাহস নকৰিব।